নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, কলকাতা চামগুজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ পিতৃয়ে হত্যা কৰিলে 2 কন্যা সন্তানসহ নিজ পত্নীক। ৰাজ্যত পুনৰ সংঘটিত হৈছে ট্ৰিপল মাৰ্ডাৰৰ ঘটনা। শুই থকা অৱস্থাত কুঠাৰেৰে ঘপিয়াই হত্যা কৰে এমদাদুল ইছলাম নামৰ এগৰাকী অভিযুক্তই। ঢিঙৰ কাছখাটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰিলে পত্নীসহ 2 কন্যা সন্তানক। পিতৃয়ে দুগৰাকী নিজৰ কন্যাসহ নিজৰ পত্নীক হত্যা কৰিছে। পত্নীসহ 2 কন্যাক পিতৃয়ে কুঠাৰেৰে ঘপিয়াই কৰিলে হত্যা। নগাঁৱৰ ঢিঙত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। এমদাদুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে পত্নী আৰু সন্তানক হত্যাৰ অভিযোগ। নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। ঢিঙৰ হলগুৰিৰ কাছখাটিত সংঘটিত হৈছে এই ঘটনা। পিতৃৰ আক্ৰমণত থিতাতে নিহত হয় পত্নীসহ 2 কন্যা। আৰু এই ভয়ংকৰ কাণ্ডত প্ৰাণ হেৰুৱালে পত্নী তাজমিনা খাতুনে। লগতে 2 সন্তান ক্ৰমে আনহান হাছান আৰু দিলছান হাছানৰ মৃত্যু হৈছে এই ঘটনাত। আৰু তিনিওকে হত্যা কৰি ৰাইজক নিজেই খবৰ দিয়ে অভিযুক্ত হত্যাকাৰী এমদাদুলে। নৃশংস কাণ্ড কৰি এমদাদুলে নিজেই চিঞৰি ৰাইজক জনায় এই কথা। আৰু স্থানীয় ৰাইজে এমদাদুলক আটক কৰি গতাই দিয়ে ঢিং আৰক্ষীক। মাজনিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়া। আৰু এই ভয়ংকৰ কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্য। পৰৱৰ্তী খবৰ, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20 ডিচেম্বৰত উদ্বোধন কৰিব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। আৰু 21 ডিচেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ জাহাজত উঠি অংশ ল'ব পৰীক্ষা পে চৰ্চাত। আৰু প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ গুৱাহাটী মহানগৰীত এতিয়া ব্যাপক তৎপৰতা। পৰৱৰ্তী খবৰ, বাংলাদেশী বুলি চিনাক্ত হোৱা লোকৰ হৈ এইবাৰ আদালতৰ কাষ চাপিব AIUDF দল। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব মৌলানা বদৰুদ্দিন আজমলে। বাংলাদেশী বুলি চিনাক্ত হোৱা লোকৰ হৈ আদালতৰ কাষ চাপিব AIUDF দল। গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিব মৌলানা বদৰুদ্দিন আজমলে। নগাঁৱৰ 15জন লোকক বাংলাদেশী বুলি চিনাক্ত কৰিছে বিদেশী ন্যায়াধীকৰণে। আৰু জিলা আয়ুক্তই এই 15জন লোকক আজিৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া। বদৰুদ্দিন আজমলে কয় যে জিলা আয়ুক্তই কোনো লোকক বিদেশী বুলি ঘোষণা কৰিব নোৱাৰে। পুছবেক কৰা লোকক পুনৰ ঘূৰাই অনা হৈছে ভাৰতলৈ। আৰু এই সন্দৰ্ভত আদালতৰ কাষ চাপিম বুলি ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই ছিংগাপুৰ আৰক্ষীয়ে। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগ সম্পৰ্কীয় খবৰক নস্যাৎ ছিংগাপুৰ আৰক্ষীৰ। এই সন্দৰ্ভত পুনৰ স্পষ্টীকৰণ ছিংগাপুৰ আৰক্ষীৰ। অপৰাধমূলক নহয় জুবিন গাৰ্গৰ মৃত্যু, এই মন্তব্য ছিংগাপুৰ আৰক্ষীৰ। জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাই ছিংগাপুৰ আৰক্ষীয়ে। ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টৰ আইনৰ অধীনত বৰ্তমান চলি আছে তদন্ত। আৰু আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। কাল্পনিক আৰু ভিত্তিহীন তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত পুনৰ স্পষ্টীকৰণ ছিংগাপুৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত নতুনকৈ পুনৰ 30 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PM AYৰ অধীনত চৰকাৰী পকী ঘৰ।
এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। এই সন্দৰ্ভত প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ। আৰু ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAY ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক বা ঘৰৰ কাম আৰম্ভ কৰি দিয়ক। অন্যথা আপুনি নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰীৰ AIUDFত যোগদান। বদৰুদ্দিন আজমলৰ উপস্থিতিত AIUDFত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী বিধায়কজনে। উল্লেখযোগ্য যে গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰী। পৰৱৰ্তী খবৰ, ছাত্ৰনেতাৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। জ্বলাই দিয়া হ'ল সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়। এজন সাংবাদিকক গুলীয়াই হত্যা। ইনকলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি বাংলাদেশত। ঢাকাত প্ৰতিবাদৰ সময়ত গুলীচালনাত নিহত হয় ছাত্ৰনেতা শ্বৰীফ উছমান হাদি। উল্লেখযোগ্য যে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে এইগৰাকী নেতাৰ। আৰু বাংলাদেশৰ ছাত্ৰ নেতাসকলৰ ভিতৰত অন্যতম প্ৰভাৱশালী নেতা আছিল এইগৰাকী উছমান হাদি। আৰু এইগৰাকী ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ বন্ধ থাকিব 3টা ঘাটৰ ফেৰী সেৱা। পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ বাবে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। এক জাননীযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আন এক নৃশংস হত্যাকাণ্ড। এইবাৰ পত্নীৰ উপৰ্যুপৰি আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হ'ল স্বামীৰ। পত্নী হালিমা বেগমে হত্যা কৰিলে স্বামী জালাল উদ্দিনক। জাগিৰ ৰোডৰ নখোলা বস্তিত 10 ডিচেম্বৰত পত্নীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা জালাল উদ্দিনৰ আজি হাস্পাতালত মৃত্যু হয়।